हेलो फ्रेंड्स आमी शिक्षा सेतुत जेटा ड्रपबक्सर स्टूडेंट चेक কৰিবলৈ চেষ্টা কৰোঁ ड्रपबक्सर स्टूडेंट আমি দেখিবলৈ নাপাওঁ আজিকালি বহুত দিনৰ পৰা আমি ड्रपबक्सर स्टूडेंट দেখি নোপোৱাৰ কাৰণে টিচাৰ সকলে অলপ চিন্তা কৰিছে ड्रपबक्सर स्टूडेंट বিলাক কত গৈছে সো আজিৰ এই ভিডিওত মই আপোনালোকক দেখাব চেষ্টা কৰিম যে ड्रपबक्सर स्टूडेंट বিলাক আপোনালোকে কেনেকৈ বিচাৰিব ইয়াৰ বাইছত আৰু হেইবিলাক স্টুডেন্টক যেতিয়া আপোনালোকে ইম্পোর্ট কৰি নিজৰ স্কুলত আনিব বিচাৰিলে কেনে ধৰণে আপোনালোকে নিজৰ স্কুলত আনিব পাৰিব So friends, আমি এই ভিডিওটো স্টার্ট কৰো কাৰণে আপোনালোকে প্ৰথমত যাবগৈ নিজৰ ক্ৰোম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে ওপৰত লিখিব shikshasetu.assam.gov.in যেতিয়া আপোনালোকে shikshasetu.assam.gov.in যেতিয়া আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এই বস্তুটো ডেস্কটপ মোডত আপোনালোকে আনি লওক ৰাইট সাইডত আপোনালোকে দেখা পাই আছে 3 ডট এই 3 ডটত ক্লিক কৰি প্লাই ওপৰত আপোনালোকে নিজৰ ডেস্কটপ সাইটটো অন কৰি লব মই ইয়াত ডেস্কটপ সাইটটো নিজৰ অন কৰি ৰাখিছো সো আপোনালোকৰ যদি ডেস্কটপ সাইট অন না আপোনালোকে ডেস্কটপ সাইট অন কৰি লব তাৰ পিছত আপোনালোকৰ ইয়াত ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড আপোনালোকে নিজৰ স্কুলৰ ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড আপোনালোকে লিখি দিব ইয়াত মই এটা ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড লবলৈ গৈ আছো এতিয়া মই বৰ্তমান এটা স্কুলৰ ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড ক্লিক কৰি প্লাই আপোনালোকক দেখাই দিম যে কেনে ধৰণে আপোনালোকে ইয়াত নিজৰ স্কুলত ड्रपबक्सर स्टूडेंटक आनिब पारिब यार बेसिसत 2022 23 2024 25 বা যিকোনো বছৰৰ যেতিয়া পৰা আমাৰ শিক্ষাसेतु স্টাर्ट হৈছে সেই শিক্ষাसेतुৰ লছলি ব্লক ड्रपबक्सৰ পৰা আনিব পাৰিব সো फ्रेंड्स এতিয়া বৰ্তমান আপোনালোকে ইয়াত নিজৰ ইউজাৰ আইডি পাসওয়াৰ্ড যেটা লিখা পিছত আপোনালোকে ইয়াত ক্যাপচাটো যোনটো দেখা পাই আছে ক্যাপচা আপোনালোকে ফিল কৰি দিব মই এতিয়া লগইনত ক্লিক কৰিছো লগইনত ক্লিক কৰাৰ লগে লগে চাওক फ्रेंड्स এতিয়া বৰ্তমান ইয়াত ব্ৰাউজিং হৈ আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব এতিয়া চাওক আপোনালোকৰ ইয়াত আহি যাব ওপৰৰ লেফট সাইডত দেখি আছে আপোনালোকৰ 3 লাইন এই 3 লাইনত আপোনালোকে যাব প্লে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া বৰ্তমান আমি জামগৈ নিজৰ ड्रपबक्सৰ যোনটো ষ্টুডেন্ট আছে সেই ड्रपबक्सৰ ষ্টুডেন্ট এটা আপোনালোকে নিজে ইয়াত দেখা পাই আছে ड्रपबक्स ষ্টুডেন্ট অপচনটো ड्रपबक्सৰ ষ্টুডেন্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাই আছে এইটো এটা ক্লাষ্টাৰ হয় ক্লাষ্টাৰৰ যিমান স্কুল আছে সেই গোটেই স্কুলৰ ডিটেইলছ বিলাক ইয়াত আহি গৈছে সো আমাক বৰ্তমান এতিয়া লাগে ধৰিলক এটা 2024 25 আপোনালোকৰ ওপৰত দেখা পাই আছে ফিল্টাৰৰ এটা অপচন 2024 25 সো এতিয়া আপোনালোকে যদি বিচাৰি আছে 2023 24 ষ্টুডেন্টৰ আপোনালোকে বিচাৰি প্লাই হে লছলিটো আপোনালোকে নিজৰ স্কুলত আনিব কাৰণে তো 23 24 ইয়াত দেখা পাই আছে আপোনালোকে 23 24 বা 22 23 সো 22 23 ষ্টুডেন্ট হওক বা 23 24 ষ্টুডেন্ট হওক আপোনালোকে ইয়াত ক্লিক কৰি লব যেনেকা মই এটা ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে চাওক আপুনি फ्रेंड्स এতিয়া বৰ্তমান ইয়াত 2022 23 ৰ যিমান লছলি ব্লক ड्रपबक्सত গোটেই স্কুল ব্লকে ৰাখিছিলে এইটো ক্লাছৰ যোনটো পাৰ্টিকুলাৰলি ক্লাছৰ কথা কৈ আছো মই যোনখন ক্লাছৰ আপোনালোকৰ নিজৰ স্কুলটো আছে এইখন স্কুলৰ ক্লাছৰটো যোনটো আছে সেই ক্লাছৰ গোটেই ডিটেইলছ বিলাক ইয়াত আপোনালোকে পাই যাব সো প্ৰসেস সেম আছে প্ৰথমত আপোনালোকে ফিল্টাৰত যাব ফিল্টাৰত গৈ প্লাই আপোনালোকে কোনটো ইয়াৰৰ লছলি ड्रपबक्सত আপোনালোকে নিজৰ স্কুলত আনিব বিচাৰিছে মই ইয়াত 22 23 24 ক্লিক কৰিছো আপোনালোকে 22 23 ক্লিক কৰিব পাৰে 22 23 ক্লিক কৰক 22 23 ক্লিক কৰাৰ পিছত চাওক ইয়াত 22 23 যিমান লছলি গোটেই স্কুল ব্লকে ৰাখিছিলে সেই স্কুলৰ ডিটেইলছ বিলাক ইয়াত আহি গৈছে ड्रपबक्सত তাৰ পিছত আপুনি ভিউত ক্লিক কৰিব ভিউত ক্লিক কৰাৰ পিছত এতিয়া ধৰিলক যিকোনো এটা ষ্টুডেন্টক আপুনি নিজৰ স্কুলত আনিব বিচাৰিছে তে আপুনি প্ৰথমৰ ওপৰত যাব ক্লাছ সিলেক্ট কৰি লব সিলেক্ট ক্লাছ মই এতিয়া ধৰিলক ক্লাছ 5ত লৈ যাব বিচাৰিছো তো মই ক্লাছ 4 সিলেক্ট কৰিলো ক্লাছ 4 কোনোবা এটা ষ্টুডেন্টক মই ক্লাছ 5 লৈ যাব বিচাৰিছো ক্লাছ সিলেক্ট কৰিলো ক্লাছ সিলেক্ট কৰাৰ পিছত আপুনি যিকোনো এটা ষ্টুডেন্ট লৈ লওক সাপোজ মই এইটো ষ্টুডেন্ট এটা লৈছো ইয়াতে স্কয়াৰ বক্স দেখা পাই আছে আপোনালোকে লেফট সাইডত ইয়াত ক্লিক কৰি দিয়ক মনজিৰ ইংটিপি এই ছোৱালীজনীক মই এতিয়া বৰ্তমান ক্লাছ 5 লৈ যাব বিচাৰিছো সো মনজিৰ ইংটিপিত ক্লিক কৰি দিব আপুনি লেফট সাইডৰ স্কয়াৰ বক্সত ক্লিক কৰাৰ পিছত এতিয়া যেতিয়া আপুনি পুল দা ষ্টুডেন্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ক্লাছ আহি গৈছে পুল দা ষ্টুডেন্ট ক্লাছ কোনটো ক্লাছত আপুনি লৈ যাব বিচাৰিছে সো মই লৈ যাব বিচাৰিছো ক্লাছ 5A সো ক্লাছ 5A ক্লিক কৰিলো ক্লিক কৰাৰ পিছত পুল দা ষ্টুডেন্ট মই মাৰিলো এতিয়া মই পুল দা ষ্টুডেন্ট ক্লিক কৰিলো চাওক এটা মনজিৰ লিংক পি ইয়াৰ পৰা আতৰি পেল ক্লাছ 5ত তাত গল গৈ যোনখন স্কুলত মই লৈ যাব বিচাৰিছো এতিয়া বৰ্তমান এইটো এটা প্ৰসেস হৈ গল আপুনি সেম ক্লাছৰ পৰা যেতিয়া ষ্টুডেন্টক আনিব হেতু এটা প্ৰসেস কিন্তু ধৰিলক কোনোবা এটা ডিস্ট্ৰিক্টত পঢ়ি আছে বেলেগ এটা হেতু ডিস্ট্ৰিক্টৰ পৰা যদি আপুনি আনিব বিচাৰিছে আপুনি ड्रपबक्सত যাবগৈ আকৌ আহি প্লাই মই ड्रपबक्सত গলো ड्रपबक्सত যাই প্লাই ड्रपबक्स ক্লিক কৰিলো ड्रपबक्सটো ক্লিক কৰোঁতে অলপ অসুবিধা পাই আছো মই ड्रपबक्सত যাব ड्रपबक्स ক্লিক কৰিব ड्रपबक्स ক্লিক কৰাৰ লগে লগে ধৰিলক আপুনি এতিয়া 2023 24 কোনোবা এটা ষ্টুডেন্ট আছিল আপোনালোকৰ স্কুলত আহি প্লাই এডমিশন লৈছিলে সো মই 23 24 গৈ প্লাই ইয়াত ফিল্টাৰত গৈ প্লাই 23 24 সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ লগে লগে ধৰিলক হেতু ষ্টুডেন্ট আপোনাৰ বেলেগ কোনোবা ডিস্ট্ৰিক্টৰ পাইছে সো ডিস্ট্ৰিক্ট অপচন আছে ডিস্ট্ৰিক্ট অপচনত গৈ প্লাই আপুনি কোকৰাঝাৰ সিলেক্ট কৰি লওক
আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ পৰা ষ্টুডেণ্ট আহিছে সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত আহিব আপুনি ব্লক চিলেক্ট কৰি ল'ব মই ব্লক চিলেক্ট কৰিলোঁ এতিয়া আপুনি কোনোবা এটা ক্লাষ্টাৰ চিলেক্ট কৰিব ক্লাষ্টাৰ চিলেক্ট কৰাৰ লগে লগে চাওক যিমান সেইখন ক্লাষ্টাৰৰ ষ্টুডেণ্টবিলাকত ড্ৰপ বক্সত ৰখা হৈছিলে এতিয়া সেই ষ্টুডেণ্টবিলাক ইয়াত আহি গ'ল এতিয়া মই কোনোবা এটা স্কুলৰ পৰা ষ্টুডেণ্ট এটা আনিব বিচাৰিছোঁ ইয়াত মই চিলেক্ট কৰিলোঁ ভিউ অপশ্যনত গ'লোঁ ভিউত যোৱাৰ লগে লগে চাওক এতিয়া এই ডিটেইলছবিলাক আহি গ'ল এইটো ষ্টুডেণ্টবিলাক এতিয়া বৰ্তমান সেইটো স্কুলত ড্ৰপ বক্সত ৰখা হৈছিলে এতিয়া ধৰি লওক মই কোনোবা এটা ক্লাছৰ পৰা ল'ব বিচাৰিছোঁ আপুনি চিলেক্ট ক্লাছ যোনটো অপশ্যন আছে ক্লাছত যাওক আপুনি মই ক্লাছ 2 ষ্টুডেণ্ট এটা ল'ব বিচাৰিছোঁ ক্লাছ 3 দেখুৱাম তাৰমানে সেইখন ষ্টুডেণ্ট ক্লাছ 2 পৰা ক্লাছ 3 আহিছে কি কৰিব লাগিব আপুনি 2 চিলেক্ট কৰিলে 3 তেতিয়া বৰ্তমান ষ্টুডেণ্ট দেখা পোৱা নাই মই 3 চিলেক্ট কৰিলোঁ 3 চিলেক্ট কৰাৰ লগে লগে চাওক ইয়াত 3 ষ্টুডেণ্ট কেইটামান আপুনি দেখা পাই আছে চ' মই যিকোনো এটা ষ্টুডেণ্ট ইয়াত চিলেক্ট কৰি ল'লোঁ ষ্টুডেণ্টটোৰ নাম হ'ল সুৰজ মাৰক চিলেক্ট কৰাৰ লগে লগে চাওক ইয়াত তলত এটা পুল দ্য ষ্টুডেণ্ট অপশ্যন আহি গ'ল এতিয়া পুল দ্য ষ্টুডেণ্ট আপুনি চিলেক্ট কৰিলে ক্লিক কৰাৰ লগে লগে চাওক ইয়াত চিলেক্ট ক্লাছ আহি গৈছে 3 আছিলে আপুনি 4 লৈ যাব বিচাৰিছে 4 চিলেক্ট কৰক পুল দ্য ষ্টুডেণ্ট যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াত দেখুৱাই দিছে ছাকচেছ ষ্টুডেণ্ট আপডেটেড ছাকচেছফুলি তাৰ মানে আপোনাৰ সেইটো স্কুলৰ পৰা ষ্টুডেণ্টটো ওলাই পেলাই এতিয়া বৰ্তমান আপোনালোকৰ নিজৰ স্কুলত আহি গৈছে চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ